চাৰিবেদ 14 শাস্ত্ৰ 17 পুৰাণৰ যি হার অষ্টাদশ পুরাণ সূর্য পুরাণ বেদান্ত দর্শন শ্রীমদ ভাগবতে কি সিদ্ধান্ত এতিয়া আমাক দিছে কহু বেদান্তৰ তত্ত্ব অর্থাৎ বেদৰন্ত বেদান্ত চাৰিবেদ 14 শাস্ত্ৰ 17 পুরাণৰ হার বেদান্ত দর্শন হল ভাগবত গ্রন্থ তাত সন্নিবিষ্ট কৰিছে স্বভাৱে যি কৰে দান হোম মহাতপ জপতীৰ্থ ব্ৰত আমি স্বভাৱতেই আমাৰ মনৰ যোগেদি আমি এই পৃথিৱীত জীৱশ্ৰেষ্ঠ তনু ধৰি ভিন্ন সময়ত ভিন্ন কৰ্মত নিবৰ্তমান হৈ আছে মনেৰে আমাক যিফালে লৈ গুচি যায় আমি সেইফালেই গৈ সেই কৰ্মবিলাক কৰি গৈ থাকোঁ এইকাৰণে বৰ সুন্দৰ কৈছে স্বভাৱে যি কৰে দান হোম মহা তপ জপ তীৰ্থ ব্ৰত কায় বাক্য মনে যতেক আচৰে লৌকিক বৈদিক কৰ্ম হুয়া একমত ঈশ্বৰ কৃষ্ণত অৰ্পিব শিখব ধৰ্ম এতিয়া প্ৰথম কথাটো হ'ল চাৰিমুঠি জীৱৰ ভিতৰত উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ হ'ল মনুষ্য কিহৰ কাৰণে শ্ৰেষ্ঠ জীৱশ্ৰেষ্ঠ মানুহ বুলি কয় কিহৰ কাৰণে শ্ৰেষ্ঠ চাৰিটা বিশেষ বস্তুৰ কাৰণে চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম তনু ধাৰণ কৰা জীৱভাগী হ'ল মনুষ্য তনু এই চাৰিটা মহৎ বস্তু কি প্ৰথমটো এটা সুন্দৰ দেহ যি দেহৰ শিৰটো ঊৰ্ধ্বগামী ওপৰলৈ আছে বাকী জীৱবিলাকৰ শিৰটো পথালিকৈ থাকে এক নম্বৰ দ্বিতীয়তে মনুষ্য কিহৰ কাৰণে শ্ৰেষ্ঠ মানুহক এটা সুন্দৰ সম্পদ ভগৱন্তই দিলে সেইটো হ'ল বিবেক দ্বিতীয় মহৎ সম্পদটো হ'ল বিবেক মানুহ বিবেকযুক্ত যি সকলো সময়তে বিবেকৰ যোগেদি পৰিচালিত হয় যি মন বিবেকৰ লগত সংযোগ কৰি দেহেৰে বাক্যৰে কৰ্মবিলাক কৰে সেইসকল মানুহৰ কথা কৈছে ইয়াত দ্বিতীয় বস্তু ভাগ দিলে বিবেক তৃতীয়তে দিলে আমাক মানুহক বাণী ইতৰ প্ৰাণীয়ে কয় ধনী চাৰিমুঠি জীৱৰ ভিতৰত একমাত্ৰ বাণী ক'ব পৰা প্ৰেম অমৃতময় বাণী মনত ৰাখিব কেৱল বাণীয়ে নহয় যি বাণীত অমৃত বৰিখন হয় সেইকাৰণে মানুহক দিলে প্ৰেম অমৃতময় বাণী ইতৰ প্ৰাণীক দিলে ধনী কাৰণ তৃতীয় শ্ৰেষ্ঠত বস্তুটো হ'ল বাণী আৰু চতুৰ্থটো হ'ল এটা পবিত্ৰ মন মনৰ চাৰিটা ভাগ আপোনালোকে জানে মন বুদ্ধি চিত্ত অহংকাৰ এই চাৰিটা ভাগৰ যিটো মন যিটো জিজ্ঞাসু মন বুলি কৈছে যিটো ভাবুক মন বুলি কৈছে যিটো মন চিত্ত নামৰ কোঠালিটোত
বাসুদেৱৰ লগত সংপৃক্ত হৈ থাকে। এইটোক কৈছে ভাবুক মন। এই পৰম চাৰিটা সম্পদ জীৱশ্ৰেষ্ঠ মনুষ্যক দিয়াৰ কাৰণে এই সংসাৰলৈ অহা চাৰিমুঠি জীৱৰ ভিতৰত মনুষ্য শ্ৰেষ্ঠ। ইয়াৰ ব্যতিৰেকে বাকী ইতৰ প্ৰাণীগুইত সমস্তখিনি আছে, মানুহৰ গাত যেনেকৈ আছে। বিশেষকৈ চাৰিটা বস্তু দিয়াৰ কাৰণেই মানুহ হ'ল জীৱশ্ৰেষ্ঠ। এই কথাটো কিন্তু আমাৰ বিশেষভাৱে উঠি অহা যুৱ প্ৰজন্মই মনত ৰখাটো ভাল, যে আমি মানুহ হিচাপে সংসাৰলৈ আহিলোঁ। প্ৰথম কথাটো হু এম আই, মই কোন, ক'ৰ পৰা আহিলোঁ, নিজক জনা। এইটো জানিবৰ কাৰণে চাৰিটা বস্তু কিন্তু খুব শৃংখলিত আৰু পৰিশীলিত ৰূপত থাকিব লাগিব। প্ৰথমটো হ'ল সুন্দৰভাৱে থাকিব লাগিব দেহটো, দ্বিতীয়তে থাকিব লাগিব বিবেক সষ্টম হৈ, তৃতীয়তে থাকিব লাগিব বাণীবিলাক আমাৰ জগত কল্যাণকামী অমৃতযুক্ত বাণী হ'ব লাগিব, আৰু তৃতীয়তে যিটো মনৰ কথা কোৱা হৈছে, এই চাৰিটা বস্তু যদি আমাৰ খুব সুন্দৰভাৱে থাকে, ইয়াত যদি কোনো ধৰণৰ আচুৰ নপৰে, তেতিয়াহ'লে সেই জীৱই এদিন মই কোন, ক'ৰ পৰা আহিলোঁ, দ্বিতীয়টো হ'ল মই আছোঁ ক'ত, কৰিছোঁ কি, তৃতীয়টো মই কি কৰিলে ক'লৈ যাম, এই লক্ষ্য আগতে ৰাখি জীৱনটো যদি আগবঢ়াই লৈ যাব পাৰে, সেই নৰে এদিন ঈশ্বৰত্ব লাভ কৰিব পাৰিব। ভাগৱত দৰ্শনে সেই কথাটোকে কৈছে, নৰে ঈশ্বৰ নৰেশ্বৰ হোৱা কথাটো। সেই জীৱই শিৱৰ লগত সংযোগ হ'ব পাৰিব তেতিয়া, যেতিয়া আমাক দি পঠিওৱা চাৰিটা মহৎ বস্তু আমি জীৱনৰ প্ৰতি মুহূৰ্তে মুহূৰ্তে সঠিকভাৱে অতি খোজে খোজে আমি আগবঢ়াই লৈ যাব পাৰিম। ভাগৱত গ্ৰন্থ, এই যে বেদান্তৰ সাৰ, এই গ্ৰন্থ কেতিয়াও মহাপ্ৰসাদ খোৱা শাস্ত্ৰ নহয়, প্ৰথম মনত ৰাখি থোৱাটো ভাল। এই বৈকুণ্ঠৰ শাস্ত্ৰ বুলি আমাক ক'লে, এই মৰ্ত্যৰ বিষয়ৰ লগত কোনো সম্পৰ্ক নাই। ভোগবাদ আৰু বস্তুবাদৰ লগত কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা ভাগৱতৰ কোনো সম্পৰ্ক নাই। ইয়াৰ সম্পৰ্ক আছে আত্মা আৰু পৰমাত্মাৰ লগত। সেইকাৰণে ভাগৱত দৰ্শনটোৱে হ'ল আত্মবিশ্লেষণ, নিজক বিশ্লেষণ কৰা, যে মই কোন, হু এম আই, প্ৰথম মই ক'ৰ পৰা আহিলোঁ। ভাগৱত দৰ্শনে আমাক জীৱক সেই জেগালৈ লৈ যাব খুজিছে। মই আছোঁ সি ক'ত, কৰিছোঁ কি, আৰু কি কৰিলে মই ক'লৈ যাম। ৰাস্তা দুটা, এটা হ'ল ঊৰ্ধ্বগামী ৰাস্তা, অন্যটো হ'ল অধোগামী ৰাস্তা। এইকেইটাৰ আশ্ৰয়ৰ যোগেদিহে জীৱই সঠিক লক্ষ্য পাবগৈ পাৰিব। এতিয়া প্ৰথম কথাটো হ'ল এইকেইটা আমি জানি ল'ব লাগিব। আপুনি ক'ত আছে সেইটো ডাঙৰ কথা নহয়, আপুনি ক'ত আছে সেইটো ডাঙৰ কথা নহয়, কি পিন্ধিছে সেইটো ডাঙৰ কথা নহয়, কোনখন সমাজৰ যোগেদি আপুনি ধৰ্ম কৰিছে সেইটো ডাঙৰ কথা নহয়। আমাৰতো অসমত ঢেৰ সমাজ হ'ল, নাই হোৱা জানো? আমিতো ভিন্ন সমাজৰ, ভিন্ন বেনাৰৰ ভকত। আমাৰ লক্ষ্যস্থান ক'ত? এতিয়া মাজুলীৰ পৰা আমাৰ অনিল তাঁতী বাপজন আহি আছে, তেওঁ সেইটো ৰাস্তাইদি নদী ঘাট পাৰ হৈ পিনে আহিলে। আমি আহিলোঁ এইটো ৰাস্তাইদি, ক'ত ওলাবহি? ফুলবাৰীত। নোলাবহি জানো? কোনে কি গাড়ীত আহিছে ডাঙৰ কথা নহয়। কোনোবাই খুব দামী গাড়ী এখনত আহিব, কোনোবাই ভগা চিগা গাড়ী এখনতে আহিব, নাহিব জানো? গন্তব্যস্থান ক'ত? লখিমপুৰ, ফুলবাৰী, কমলপুৰ প্ৰাথমিক শাখা। কিন্তু আমি বিবেকযুক্ত কৰি যদি আহোঁ, লাগিলে ৰাস্তাটো দূৰ হওক, যদি সুৰাস্তা, ভাল ৰাস্তা, আমি গমন কৰি অহা যোৱা কৰি ভাল পাম, নহয়নে বাৰু? আমাক সেইকাৰণে কৈছে ৰাজমাৰ্গেদি আহা, লাগিলে অকণমান দূৰ হওক। এতিয়া ৰাজমাৰ্গ কোনটো দিলে আমাক? ভগৱন্তৰ ওচৰলৈ যাব পৰা জীৱশ্ৰেষ্ঠ মনুষ্যক কোনটো ৰাজমাৰ্গ দিলে? এক কৃষ্ণ দেউ কৰিও কহেও, ধৰিও তাহানো নাম, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভঞ্জিয়া, হস্তে কৰা টান কাম। সিদ্ধান্ত দিলে
এই চাৰিটা যে আমাক বিশেষ বস্তু দিলে, এই চাৰিটা বিশেষ বস্তু দি আমাক কৃপালু গুৰুসকলে চাৰিটা ঢাপ মাৰি দিলে যে জীৱশ্ৰেষ্ঠ মনুষ্যৰ সঠিক লক্ষ্যত উপনীত হ'বলৈ হ'লে জীৱনৰ এই চাৰি ঢাপ মাৰি ল'ব। অন্য দেৱী দেও নকৰিবা, এশ মনত ৰখা ভাল। 1 গিহু নপখিবা তাৰ। 2 প্ৰসাদো নাখাইবা। 3 মূৰ্তিকো নচাইবা। 4 হ'লে কি হ'ব? ভক্তিহীন নৰে কেতিয়াও পৰম ধাম লাভ কৰিব নোৱাৰে। এতিয়া আমি ভক্তি সাধনৰ নিমিত্তে, জীৱক শিৱলৈ ৰূপান্তৰ কৰিবৰ নিমিত্তে নৰে ঈশ্বৰত্ব পাবৰ কাৰণে এই ধৰা ধামলৈ 100 বছৰীয়া জীৱন এটা লৈ আহিলোঁ। গতিকে সেই লক্ষ্যত উপনীত হ'বলৈ হ'লে আমি এই চাৰিটা ঢাপ জীৱনৰ সঠিকভাৱে মাৰি ল'ব লাগিব। মই পুনৰ কৈছোঁ, আপুনি মই কোনখন বেনাৰৰ তলত আছে এইটো ডাঙৰ কথা নহয়, মনত ৰাখিব। মই কথাবোৰ খুব মুকলিকৈ কৈ ভাল পাওঁ, আপোনাৰভাৱে দুখ কোনেও যাতে নাপায়। প্ৰকৃততে ভাগৱতে আমাক কি কৈছে, সেই ৰাস্তাটো আমাক লাগিব আৰু সেই ৰাস্তাই আমি যাবৰ কাৰণে যত্ন কৰিবই লাগিব। আমি যদি কোনোবাই সত্ৰীয়া বেনাৰখনৰ তলত থাকি ধুতি নীতি কিছুমানকে যদি হাৰ বুলি ধৰি লৈছোঁ, তেতিয়াহ'লে নহ'ব। ভাগৱতে কৈছে তাৰ যোগেদি নহ'ব। কোনোবাই যদি ভাবিছে এখনীয়া নামৰ এখন সমাজ আমি তৈয়াৰ কৰি লৈছোঁ, তাৰ যোগেদি পোনে পোনে আমি বৈকুণ্ঠলৈ জখলা বনাম, অসম্ভৱ। কোনোবাই যদি ভাবিছে মহাপুৰুষ কৃপালু গুৰুজনাৰ নামত নামাংকৰণ কৰি এখন অনুষ্ঠানৰ জন্ম দি লৈ তাৰ যোগেদি আমি গতি কৰিলে আমি পোনে পোনে বৈকুণ্ঠলৈ যাম, নহ'ব। ভাগৱত মহাধৰ্মই আমাক যেনেদৰে জীৱনটো আগবঢ়াই লৈ যাবলৈ কৈছে, আমি সেই পথে গ'লেহে জীৱনৰ ইপ্সিত ফল নিশ্চিতভাৱে পাম। গতিকে পুনৰ কৈছোঁ, আপুনি কোনখন গাড়ীত উঠি আহিছে সেইটো ডাঙৰ কথা নহয়, আমি ক'ত আছোঁ সেইটো ডাঙৰ কথা নহয়, কোনখন সমাজত আছোঁ সেইটো ডাঙৰ কথা নহয়। সেই সমাজত সেই ব্যৱস্থাৰ মাজত থাকি আমি আচলতে কৰিছোঁ কি, আটাইতকৈ ডাঙৰ কথাটো হ'ল সেইটো। আমাক কি কৰিবলৈ সংসাৰলৈ পঠাইছিল আৰু আমি কৰিছোঁ কি? ইয়াৰ বিচাৰটো কোনে কৰিব? আমাৰ ভূঞা প্ৰভুজনাই কৰি দিব নেকি? নোৱাৰে। সন্দিকৈ প্ৰভুৱে কৰিব নেকি? আমি কৰি দিম নেকি? দুৱাৰা বাপজনাই কৰি দিব নেকি? নোৱাৰে কৰিব। ইয়াৰ বিচাৰটো নিজেই কৰিব লাগিব। এই বিচাৰটো কৰিবৰ কাৰণেই জীৱশ্ৰেষ্ঠ মনুষ্যক এই চাৰিটা মহৎ বস্তু দি সংসাৰলৈ পঠালে। আমাৰ যদি জীৱনত বিবেক বিচাৰ সঠিক হোৱা নাই, তেতিয়াহ'লে আমি লক্ষ্য পথত উপনীত হ'ব নোৱাৰিম। ভাগৱতে ৰাজমাৰ্গ আমাক সুন্দৰভাৱে দিলে। ইয়াত কৈছে আমি স্বভাৱতে যিটো মন যায় সেইটোকে কৰোঁ, মনে কৰিবলৈ কোৱাটো কৰোঁ। আচলতে ভাগৱতৰ আহিলালৈ, কীৰ্তনৰ আহিলালৈ, নামঘোষাৰ আহিলালৈ আমি তাৰ বিপৰীতে মনেৰে যিটো বিচাৰে সেইমতে কৰি যাওঁ। যদি ভাগৱত ধৰ্ম আমি প্ৰকৃত অৰ্থত পালন কৰিলোহেঁতেন, আমাৰ মাজত কেতিয়াও সমাজ ইমান ভাগ ভাগ হ'ব লগা নহ'লহেঁতেন। হয়নে? মানুহ আমি একেখিনিয়ে নহয় জানো? গুৰুজনে আমাক কীৰ্তন আৰু দশম পুথিভাগ, কৃপালু গুৰুজনে নামঘোষাৰ ৰত্নাৱলী পুথিভাগ আজি 550 বছৰ আগতে আমাক সুন্দৰভাৱে দি থৈ গ'ল। একেখন পুথিকে আমি পঢ়িয়ে আছোঁ, নাই পঢ়া জানো? কোনখন সমাজত পঢ়া নাই? কোনটো অনুষ্ঠানত পঢ়া নাই? আমিতো পঢ়ি আছোঁ। এনে এটা অনুষ্ঠান নাই ভাৰতবৰ্ষত, অসমত বিশেষকৈ। ইতিমধ্যে ভাৰতলৈ গৈছে বিভিন্ন ঠাইলৈ, কিন্তু অসমত এনে এটা অনুষ্ঠান নাই, এনে এটা নামঘৰ নাই য'ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন নোহোৱাকৈ থকা নাই। তথাপিতো আমাৰ সমাজৰ কোনো পৰিৱৰ্তন আমি আজিলৈকে দেখা নাই। কাৰণটো কি? নিশ্চয় চাৰিটা বস্তু, চাৰিটা ঢাপ মৰাত আমাৰ ক'ৰবাত বিজুতি ঘটিছে। ভাগৱত দ্বিতীয় স্কন্ধতে, ভাগৱত মহাধৰ্মতে আমাক কৈছে যে ভাগৱত মহাধৰ্ম ৰক্ষা কৰিম বুলি, পালন কৰিম বুলি, জীৱন সঠিকভাৱে আগবঢ়াই লৈ যাম বুলি যিসকলে সংকল্প লৈছে, কায় বাক্য মনে, মনত ৰাখিব, এইসকলে কেতিয়াও এই চাৰিটা ঢাপৰ এটা ঢাপো খেলি মেলি কৰিব নোৱাৰিব।
তাৰ বিপৰীতে আমাক কৰিবলৈ দিলে কি এই চাৰিটা ঢাপ মাৰি দি তাত এক কৃষ্ণদেও কৰি উপহেও সেই খেতিখন কৰিবলৈ আৰম্ভ কৰি দিবলৈ ক'লে। এক কৃষ্ণদেও কৰি উপহেও ধৰিও তাহানৰ নাম কৃষ্ণ দাস হোৱা অন্য দাস নহবা কৃষ্ণৰ প্ৰসাদ ভুঞ্জিবলৈ কৈছে। প্ৰসাদ হ'ল কৃপা। ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু গোটাই ভগৱন্তক দিলেও ভগৱন্তই সেই বস্তু নলওঁ বুলি কৈছে। আপুনি এখনীয়া সজাই দিছে, দুখনীয়া সজাই দিছে, চাৰিখনীয়া সজাই দিছে, পাচিত দিছে, খৰাহীত দিছে, ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু আনি ঈশ্বৰত অৰ্পণ কৰি দিছে। ঈশ্বৰে সেই দ্ৰব্য বস্তু গ্ৰহণ নকৰে। কোনসকলে দিলে নকৰে? গীতাত বৰ সুন্দৰকৈ কৈছে, অভক্তে পূজয় মোক ব্ৰহ্মাণ্ড সহিতে তাৰ বস্তু গ্ৰহণ নকৰোঁ কদাচিতে। যদি মোৰ পৰম সুহিত হয়, ভক্ত হয়, মই যেনেদৰে আজ্ঞা কৰিছোঁ সেই আজ্ঞা যদি লংঘন নকৰাকৈ তেওঁ জীৱন শৃংখলিত ৰূপত আগবঢ়াই লৈ গৈ আছে, সেইজন মোৰ পৰম ভক্ত, সেইজনে ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু গোটাই আনি মোক দিব নালাগে। সেইজন পৰম বৈষ্ণৱে হৃদয়ৰ নিভৃত কোণৰ ভক্তি অঞ্জলি যদি মোক শুদ্ধভাৱে অৰ্পণা কৰে, তাকে মই অমৃতৰ দৰে পান কৰোঁ বুলি কৈছে। ভক্তে জল মাত্ৰ দিয়া পূজে শুদ্ধ চিত্ৰ, তাক পাই ভঞ্জুজময়ী যেহেন অমৃত। ভগৱন্তে ভকতৰ পৰা বিচৰা বস্তু ভাগেই হ'ল সেই ভাগ। প্ৰভু সমস্ত আমি সেইকাৰণে পুনশ্চ ক'ব খুজিছোঁ যে ভাগৱত মহাধৰ্ম আমি আমাৰ জীৱনৰ সঠিক লক্ষ্যত উপনীত হ'বৰ কাৰণেহে পালন কৰিব লাগে। এই যে কীৰ্তন দশম ঘোষাৰত্নাৱলী গীতা আৰু ভাগৱত এই ছখন মহৎ গ্ৰন্থ কেৱল মাত্ৰ মনুষ্যৰ কাৰণে, ইতৰ প্ৰাণীৰ কাৰণে নহয়, মনত ৰাখে। শাস্ত্ৰ হ'ল মনুষ্যৰ কাৰণে। কোনসকল মনুষ্যৰ কাৰণে? যিসকল মনুষ্যৰ বিবেক সঠিকভাৱে আছে, যিসকল মনুষ্যৰ দেহ পবিত্ৰ হৈ আছে, যিসকল মনুষ্যৰ বাক্যবিলাক শুদ্ধ আৰু পবিত্ৰ হৈ আছে, যিসকলৰ মনটো ভক্তিৰে উদ্বেলিত হৈছে বা ভক্তিপূৰ্ণ হ'বৰ কাৰণে, যিসকলে নিজক যত্নবান কৰি তুলিছে, এইসকল মনুষ্যৰ ভগৱন্তৰ প্ৰিয়। গতিকে আমি কৃষ্ণৰ সেৱক হ'ব লাগিব। কৃষ্ণ হ'ল আমাৰ চাৰিমুঠি জীৱৰ পালক নিয়ন্ত্ৰক, নহয়নে বাৰু? পৰম উপাস্য। যে কৃষ্ণ থকাৰ কাৰণে মই হৈ আছোঁ, আপুনি হৈ আছে। যে কৃষ্ণ ওলাই যোৱাৰ লগে লগে 3 হাত বা 4 হাত বগা কাপোৰ ঢাকি আমাক তৎক্ষণাত এই স্থানৰ পৰা লৈ গুচি যাব। সেইজন কৃষ্ণ আমাৰ হৃদয়ৰ ৰতন। সেই কৃষ্ণ থকা জেগাডোখৰ আমি পবিত্ৰ কৰি ৰাখিব লাগিব। প্ৰথম কথা, কৃষ্ণ যি খালে ভাল পায় তাক খাবৰ কাৰণে আমি যত্ন কৰিব লাগিব। কৃষ্ণই যি শুনিলে ভাল পায়, সেইজন কৃষ্ণক সেই কথাবোৰ আমি শুনাব লাগিব। ভগৱান বিবেকৰ লগত সংযোগ হয়। বিবেক নামৰ পালখনত অনুকূল বায়ুৰূপে ভগৱন্ত সৰ্বক্ষণে কৃপা কৰি থাকিবলৈ হ'লে ভগৱন্তই ভাল পোৱা বস্তু আমি খাব লাগিব। ভগৱন্তই শুনি ভাল পোৱা কথাবোৰ আমি দুখন কাণেৰে শুনিবলৈ যত্ন কৰিব লাগিব। ভগৱন্ত থাকিবৰ কাৰণে যিটো ঘৰ, সেই ঘৰটো আমি পৰিষ্কাৰ কৰি ৰাখিব লাগিব। আৰু সেইজন ভকতক এৰি ভগৱন্ত কেতিয়াও থাকিব নোৱাৰে। সেই ঘৰটো পৰিষ্কাৰ কৰি ৰাখিবলৈ হ'লে কেইটামান অসৎ বস্তুৱে আমাক আমনি কৰি আছে, সেই বস্তুকেইটা আমি আঁতৰ কৰিব লাগিব। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচুৰ্য, ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ, পৰচৰ্চা, পৰনিন্দা, পৰপীড়ন, শোষণ, নিষ্পেষণ ইত্যাদি ইত্যাদি, যিখিনি বস্তু মায়াৰ যোগেদি কলিৰ লগত সংযোগ হৈ আছে। এই কথাখিনি নিশ্চয়কৈ আমি পৰৱৰ্তী আলোচনা কৰিম। ভাগৱত একাদশ স্কন্ধত পূৰ্ণকৃষ্ণ ভগৱন্তই তেওঁ প্ৰপন্ন ভক্ত সুখীত বান্ধৱ অভিন্ন আত্মা উদ্ধৱ মহামহন্তক কৈছে।
আমি প্ৰসংগক্ৰমে কথাকেইটা ওলাওঁতে প্ৰাৰম্ভণিতে এই কথাকেইটা আপোনাসৱৰ চৰণত নিবেদন এই কাৰণে কৰা হ'ল যে ইয়াত আহি এটা কথা ভাল লাগিল। এই কাষতে আপোনাসৱৰ এভাগ বৰনামঘৰ আছে, তাত সকলো জাতি জনগোষ্ঠীৰ লোক আপোনাসৱে একেলগে অনুষ্ঠান কৰে, একেলগে সকলোৱে মিলি প্ৰসাদ গ্ৰহণ কৰে, একেলগে সকলোৱে মিলি নাম প্ৰসংগ কৰে। এইটো অসমৰ অন্য ঠাইত পাবলৈ কিন্তু বিৰল। তাৰ কাৰণে পুনৰবাৰ এই লখিমপুৰবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ। মহাপ্ৰভু গোবিন্দই সবাৰ শিৰত কৃপা পৰীক্ষণ কৰক। আমি সংসাৰত থাকিম কেইটাদিন, কৈছোঁ 100 বছৰ আয়ুস ভগৱন্তে আমাক দি পঠালে, তাৰে আধাটো আমাৰ শুই থাকোঁতে গ'ল। অৰ্ধেক জানিবা যায় বিফলে নিদ্ৰাত, নহয়নে বাৰু? ধন উপাৰ্জনতে গ'ল 10 বছৰ, খেলা ধূলা কৰোঁতে বিষয়ৰ কথা কৰোঁতে 20 বছৰ গ'ল, বৃদ্ধকাল পালেহি 50 বছৰ 30 বছৰ সেইভাগে গ'লগৈ, 20 বছৰ থাকিল। মনৰ স্মৃতি শক্তি কমি আহিলে, চকুৰ দৃষ্টিশক্তি কমি আহিলে, দাঁত সৰিলে, কাণে নুশুনা হ'লোঁ। সেইখিনি সময়ত যদি আমি কৃষ্ণ কথা ল'বৰ কাৰণে, জীৱনৰ লক্ষ্য বিচাৰিবৰ কাৰণে যদি আহোঁ, একো কাৰ্যসিদ্ধি কৰিব আমি নোৱাৰোঁ। সেইকাৰণে ভাগৱত দৰ্শনত যিখিনি কথা আছে এইখিনি নিশ্চয়কৈ আজি আৰু কালিলৈ আমি আলোচনা কৰিবৰ কাৰণে যত্ন কৰিম। বেদৰ যিখিনি বিহিত কৰ্ম আমাৰ বুজাত কেতিয়াবা অসুবিধা হয় বৈদিক কৰ্ম বুলি কওঁতে, আৰু লৌকিক মানে লোকাচাৰ, আমাৰ পৰম্পৰাগতভাৱে পূৰ্বপুৰুষৰ আচাৰত যিখিনি আমি কৰি আহিছোঁ। পৰম্পৰা বুলি কয়, কিন্তু পৰম্পৰা শব্দটো শাস্ত্ৰত নাই। কোনো এখন শাস্ত্ৰত গুৰুজনে পৰম্পৰা শব্দটো উল্লেখেই কৰা নাই। কীৰ্তনখন মেলি চাওক, ভাগৱতখন আদিৰ পৰা অন্তলৈকে মেলি চাওক, নামঘোষাত চাওক, পৰম্পৰা শব্দ নাই। কিন্তু ভাগৱত প্ৰথম স্কন্ধতে এটা কথা উল্লেখ কৰিছে যে পূৰ্বপুৰুষৰ আচাৰ, ই কেতিয়াও পৰম্পৰা হ'ব নোৱাৰে। আমি সততে কৈ দিওঁ, সেইকাৰণে অলপ আগতে যে ক'লে স্বভাৱে যি কৰে, মনলৈ যিটো আহে সেইটোকে কৈ দিওঁ। বোলে শুনি শুনি অহা কথা কিছুমান কওঁ, বোলে আমি পৰম্পৰা হ'লে এৰিব নোৱাৰোঁ, যিমানে যি নহওক। ভাগৱতেতো পৰম্পৰা শব্দটোকে কোৱা নাই। আমি পৰম্পৰাটো নতুনকৈ ক'ৰ পৰা বনাই ল'লোঁ? ভাগৱতে কৈছে যে পূৰ্বপুৰুষৰ আচাৰ, তাকো এৰি লয় ক'তো পাখণ্ডৰ মতি, নপায় সিটো অধম যায় অধু গতি। এই পৰম্পৰা শব্দটো আমি যদি চাওঁ, পৰম্পৰাটো শাস্ত্ৰই আমাক দেখুৱাইছে। কিন্তু পৰম্পৰা কোনটো আছিল? যিটো আদি সত্যত আছে, যিটো বৰ্তমান আছে, আৰু যিটো অনন্তলৈকে থাকিব, অন্তলৈকে থাকিব। এইটোৱে হ'ল পৰম্পৰা। আদি সত্যত, সৃষ্টিৰ আদিত যিটো আছিল আৰু অন্তলৈকে যিটো থাকিব, সেইটোকে কৈছে পৰম সত্য। সি হ'ল শাশ্বত। সেই পৰম সত্য হ'ল কি? কৃষ্ণস্তু ভগৱান স্বয়ং। সেই ভগৱান কৃষ্ণক যি এবাৰ ধৰিলে, আমাৰ প্ৰভুজনে অলপ আগতে ব্যাখ্যাত ওলাই গ'ল কাৰণে কথাকেইটা বৰ ভাল লাগিছিল। বৰ ভাল জেগা এডোখৰতে পঢ়িলোঁ যে 4 মহৎ বস্তুৰ কথা ক'লে। 4 নাম, ভগৱন্তৰ নিৰ্গুণ নাম হ'ল 4 ভাগ। সেই 4 ভাগ দুগুটি অক্ষৰযুক্ত, কৃষ্ণ, বিষ্ণু, হৰি আৰু ৰাম। এই 4 নাম নিৰ্গুণ নাম। সেই নিৰ্গুণত আশ্ৰয় কৰিব পাৰিলেহে জীৱৰ কিন্তু গতি আছে। আমি এতিয়া যিমানবোৰ গাই আছোঁ এইবোৰ চব গুণ নাম। আমি নাম নাই গোৱা নহয়, ভগৱন্তৰ গুণহে গাইছোঁ। নাম গাইছোঁ জানো? গুণ গাইছোঁ। এতিয়া গুণ নাম লওঁতে লওঁতে নিৰ্গুণ ব্ৰহ্মলৈ আমি যাবগৈ লাগিব। সেইকাৰণে নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰৰ যি পৰম অমৃতময় নাম, সেই নাম হ'ল 4 ভাগ, কৃষ্ণ, বিষ্ণু, হৰি আৰু ৰাম। দুগুটি অক্ষৰ ৰাম নাম, শ্ৰীৰাম নাম অমিয়া মাধুৰী জোৰে, অতি সুকুমল পৰম মংগল সবে মনোৰথ পুৰে। সেইকাৰণে কৈছে এক নামে যত পাপ সংহৰিত পাৰে, ততেক পাতকী পাপ কৰিতে নপাৰে। সেই এক কৃষ্ণৰ নামলৈ আমি গুচি যাবগৈ লাগিব। তাকে সৃষ্টিকৰ ব্ৰহ্মাদেৱে কেনেকৈ যাব লাগে তাক নিৰ্দেশনা দিছে।
সংহাৰকাৰী ৰুদ্ৰ শিৱপ্ৰভুৱে কেনেকৈ যাব লাগে ভগৱন্তৰ ওচৰলৈ তাক নিৰ্দেশনা দিছে। সৃষ্টিকৰ ব্ৰহ্মাই যেতিয়া সঠিক ৰাস্তাটো আমাক দেখুৱালে, সংহাৰকাৰী শিৱপ্ৰভুৱে যেতিয়া আমাক ভগৱন্তৰ প্ৰাপ্তিৰ সঠিক ৰাস্তাটো দেখুৱালে, আমাৰ দৰে সাধাৰণ মনুষ্যই আমি কি কৰি ফুৰিছোঁ? আমাৰ কৰণীয় কি আছিল? এতিয়া কায় বাক্য মানে, কায় মানে দেহটো, আৰু আমি যিবোৰ কথা এখন মুখেৰে কৈ আছোঁ সেই শব্দৰ গাঁথনি হ'ল বাক্য। আৰু যিটো ভাবুক মনৰ কথা ক'লোঁ, জিজ্ঞাসু মনৰ কথা ক'লোঁ, যিটো মন অতি দায়তেৰে ভগৱন্তই আমাক দিছে, এই পবিত্ৰ মনেৰে সৈতে, পবিত্ৰ দেহেৰে সৈতে, পবিত্ৰ বাক্যৰে সৈতে যেতিয়া আমি ভগৱন্তক নিজক সমৰ্পণ কৰি দিওঁ, নিজৰ লগতে জগত কল্যাণৰ কথা দেহেৰে অকণমান চিন্তা কৰিম, বাক্যেৰে অকণমান চিন্তা কৰিম, মনেৰে অকণমান চিন্তা কৰিম, সেয়ে হ'ব পৰোপকাৰ, সেয়ে হ'ব পুণ্য, সেয়ে হ'ব ভকতি, সেয়ে হ'ব মুকুতিৰ মাৰ্গ ৰাস্তা। আপুনি মই কি বস্ত্ৰ পৰিধান কৰি কি কৰি সকাম নিকাম খাই ঘূৰি ফুৰিছোঁ এইটো ডাঙৰ কথা নহয়। কেই কেজি ওজনৰ তাল বজাই নাম গাইছোঁ এইটো ডাঙৰ কথা নহয়। পাৰকুৰা ৰঘুনাথ গাইছোঁ, গোপাল গোবিন্দ জনুনন্দন গাইছোঁ, এইটো ডাঙৰ কথা নহয়। ঘৰে ঘৰে সকাম খাই ঘূৰি ফুৰিছোঁ, নহয়নে বাৰু? ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে দিনটো 24 ঘণ্টাৰ ভিতৰত আপুনি মই যি যি কৰ্ম কৰিছোঁ সেই কৰ্ম পৰোপকাৰী হয়নে নহয়? দেহেৰে যিখিনি কৰ্ম কৰিছোঁ, বাক্যৰে যিখিনি কৰিছোঁ, মনেৰে কৰিছোঁ, সেই কৰ্মখিনি জগত কল্যাণকামী কৰ্ম হয়নে নহয়? তাতহে ভকতিৰ মুকুতিৰ কথাখিনি সংযোগ হৈ আছে। সেইকাৰণে বেদান্ত দৰ্শন হ'ল মহাভাগৱত দৰ্শন। আৰু মহাভাগৱতত কি আছে? মহাভাগৱত ধৰ্ম আমাক দিছে। স্বভাৱে যি কৰে দান হোম মহা জপ তীৰ্থবধ তাক পৰিহাৰ কৰি কায় বাক্য মনে যতক আছে লৌকিক বৈদিক কৰ্ম হুঁয়া একমত। তিনিওটাৰ সিদ্ধান্ত এটা হ'ব লাগিব। দেহটো ইয়াত আছে, মন ক'ৰবাত আছে, নহ'ব। দেহটো ইয়াত আছে, মনো ইয়াত আছে, বাক্যবোৰ খেলি মেলি হৈ আছে, নহ'ব। দেহ মন বাক্য এক কৰি, সেইকাৰণে শিৱপ্ৰভুৱে পাৰ্বতীক ভক্তি পৰম তত্ত্ব ক'বলৈ যাওঁতে য'তে ত'তে কোৱা নাছিল। আমাৰ গুৰুগৃহবিলাকো আমি তদ্ৰূপ কৰি ল'ব লাগিব। এই দুদিনৰ কাৰণে যিহেতু বৈকুণ্ঠ হৈছে এভাগ গুৰুগৃহ, নহয় জানো? দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হোৱা নাই জানো? দ্বিতীয় বৈকুণ্ঠত থকা পাৰিষদ সকলো আমি পৰম বৈকুণ্ঠৰ পাৰিষদ ৰূপে নিজক সজাই ল'ব কিন্তু লাগিব। কাৰণ আমি জীৱনত, অৰ্থাৎ জীৱনলৈ নাযাওঁগৈ 100 বছৰীয়া জীৱনটোলৈ, দিনটোৰ 24 ঘণ্টা, প্ৰত্যেক দিনটো যদি আমি তেনেকৈ চাওঁ, অতিৰিক্ত সময় আমি ভোগবাদ আৰু বস্তুবাদত দি দিলোঁ, অৰ্থাৎ বিষয়ত দি দিওঁ, নহয়নে বাৰু? দিনটোৰ 24 ঘণ্টাৰ ভিতৰত প্ৰায় 14 ঘণ্টামান আমি বিষয়ৰ লগতে থাকোঁ। 6 ঘণ্টামান আমি শুওঁ, হয়তো 2 ঘণ্টামান আমি ঈশ্বৰৰ কৰ্ম বা ভকতৰ সংগ পাবৰ কাৰণে আমি যত্ন কৰোঁ। কিন্তু বেছিভাগ সময় আমি বিষয়ৰ লগতে থাকোঁ। তো ইয়ালৈ অহাৰ পিছতো এই 2 ঘণ্টা বা 3 ঘণ্টা সময় আমি ইয়াত পবিত্ৰ গুৰুগৃহত দ্বিতীয় বৈকুণ্ঠত থকাৰ পিছতো আমি যদি দেহাটো ইয়াত থৈ মনটো বাক্যবোৰ যদি বিষয়ৰ লগত থাকোঁ, খোৱা বোৱা ইত্যাদি ইত্যাদি কথা, তেতিয়া এই অনুষ্ঠানটো বৃহত্তৰ অসমীয়া যুৱ মঞ্চ নহওক, আমি সকলো একেলগে মিলি কৰাৰ যি উদ্দেশ্য, সেই উদ্দেশ্যত আমি উপনীত হ'ব পাৰিম নে নোৱাৰিম? এই কথাবোৰ কিন্তু আমি সমান্তৰালভাৱে বিচাৰ বিবেচনা কৰিব লাগিব। গতিকে এনে এটা পৰিৱেশ আমি যাতে ৰক্ষা কৰি যিকণ সময় গুৰুগৃহত থাকিম, কৃষ্ণ ভক্তিত যদি সকলোৱে নিজক সমৰ্পণ কৰি দিব পাৰোঁ, ঢেৰ সময় নালাগে, ঢেৰ সময় নালাগে জীৱনৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে। একক্ষণ মাত্ৰ সাধুৰ সংগ হোৱে না উভৱ তৰিবাৰ। কোন সময়ত ঈশ্বৰৰ কৃপা, ঈশ্বৰৰ প্ৰসাদ আমাৰ শিৰত পৰিব আমি গম নাপাম। ভাগৱত ধৰ্ম জীৱই গ্ৰহণ কৰিলে কি হয়? জীৱ শিৱলৈ ৰূপান্তৰ হোৱাৰ একমাত্ৰ ব্যৱস্থাটোৱে হ'ল ভাগৱত ধৰ্ম। এতিয়া গ্ৰাহ হ'ল দুবিধ,
এবিধক কালগ্ৰাহ বুলি কৈছে আৰু এবিধক কৈছে কৃষ্ণগ্ৰাহ। কালগ্ৰাহ আৰু কৃষ্ণগ্ৰাহ। এতিয়া আমি কালগ্ৰাহত পৰি পিনে পৃথিৱীলৈ আহিলোঁ, নৰ ৰূপ ধাৰণ কৰিবলৈ পালোঁ। আমাৰ সৌভাগ্যৱান আমি ভাৰতবৰ্ষত কলিযুগত মনুষ্য তনুটো পোৱাটো। যদিও কালগ্ৰাহৰ যোগেদি আহিলোঁ, সময়ৰ যোগেদি আমি আহিবলৈবগীয়া হ'ল, এতিয়া এই কালগ্ৰাহটো যদি আমি কৃষ্ণগ্ৰাহলৈ ৰূপান্তৰ কৰি দিব পাৰোঁ, তেতিয়াহ'লে সেই কৃষ্ণই আমাক সঠিক জেগালৈ লৈ যাব। যদি কালগ্ৰাহৰ পৰা কৃষ্ণগ্ৰাহলৈ আমি ৰূপান্তৰ হ'ব নোৱাৰোঁ, তেতিয়াহ'লে পুনৰ আমি 84 লক্ষ জোনিলৈ বাগৰি যাব লাগিব, নৰকংকটোৱা। ইয়াত বৰ সুন্দৰভাৱে কৈছে, কৃষ্ণগ্ৰাহে যেতিয়া কালগ্ৰাহক ধৰিব, কৃষ্ণগ্ৰাহে ধৰিবলৈ হ'লে কৃষ্ণগ্ৰাহৰ ওচৰলৈ আমি আগবাঢ়ি যাব লাগিব। এতিয়া সেইকাৰণে ভাগৱত 2য় স্কন্ধত সিদ্ধান্ত দিলে, হি এক কৃষ্ণদেৱ কৰিও কহে, ধৰিও তাহান নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰা তান কাম। এই যে সুন্দৰ লাৱণ্য দেহটো দিলে বুলি ক'লে, অমৃতময় বাণী যেতিয়া আমাক ভগৱন্তই দিলে, পবিত্ৰ এটা মনৰ অধিকাৰী ভগৱন্তই দিলে, আৰু এটা বিবেক আমাক দিলে। এই চাৰিৰ সংযোগত আমি কালগ্ৰাহৰ পৰা নিজক কৃষ্ণগ্ৰাহলৈ ৰূপান্তৰ কৰিব পাৰিম। কৃষ্ণৰ ওচৰলৈ যোৱা ৰাস্তাটোত আমি গতি কৰিবৰ কাৰণে যত্ন কৰিলেই হ'ল। এতিয়া কৃষ্ণৰ ওচৰলৈ যোৱা ৰাস্তাটো ভাগৱত মহা ধৰ্ম দেখুৱালে আমাক। ভাগৱত ধৰ্ম জীৱই আচৰণ কৰোঁতে 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 এদিন কৃষ্ণৰ সন্মুখ হ'ব। আৰু যিদিনা আমি কৃষ্ণৰ সন্মুখ হ'ম, ভগৱন্ত মহাপ্ৰভুৱে কৈছে যে যি মোৰ ওচৰলৈ এখোজ আগবাঢ়ি যায়, মই সেই ভকতজনক সংসাৰৰ কালগ্ৰাহৰ পৰা পৰিত্ৰাণ পোৱাবৰ কাৰণে মই তেওঁৰ ওচৰলৈ 4 খোজ আগবাঢ়ি যাওঁ। তেওঁ যদি মোৰ ফালে এখোজ আগবঢ়াই দিয়ে, মই তেওঁৰ ফালে 4 খোজ আগবাঢ়ি যাওঁ। তেওঁ যদি 2খন হাতেৰে মোক কৃপা বিচাৰে, মই 4খন হাতেৰে দিবৰ কাৰণে প্ৰস্তুত হৈ থাকোঁ। ইয়াতকৈ আমাক সুন্দৰভাৱে কি ক'ব লাগে? যে ভগৱান কৃষ্ণই সখা অৰ্জুনক কৈছে, সেই সখা অৰ্জুন সমস্ত বাদ দি দিয়া, সমস্ত বাদ দি একমাত্ৰ মোৰ চৰণত আশ্ৰয় হোৱা। সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ, অহং ত্বং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচি। গীতাৰ মূল মন্ত্ৰই হ'ল সেইটো, ভাগৱতৰ মূল মন্ত্ৰই হ'ল এইটো, কৃষ্ণস্তু ভগৱান স্বয়ং, তেওঁৰ চৰণত আত্মসমৰ্পণ নিজক সমৰ্পণ কৰি দিয়া। আমি গোটেই ভাগৱতখন পঢ়িব নালাগে, ভাগৱতৰ হাৰ যিটো তাক ল'লে হ'ল। ইয়াত ভিন্ন কাহিনী উপকাহিনী সংযোগ কৰি আমাক দিছে। আমি কাহিনীৰ পাছে পাছে দৌৰি থাকিলে জীৱনৰ মূল বস্তু কেতিয়াও নাপাম। জীৱনৰ মূল হ'ল ভাগৱত দৰ্শন, বেদান্ত দৰ্শন। দৰ্শনে আমাক কি দিছে? গীতাৰ তত্ত্ব কি? একশৰণ। এই একশৰণটো আমাক কেনেদৰে ল'বলৈ কৈছে? জিভা 4 আঙুলৰ পৰা আমি এশৰণীয়া হ'লে নহ'ব, দেহ বাক্য মনেৰে আমি এশৰণীয়া হ'ব লাগিব। সেইকাৰণে কৈছে কায় বাক্য মনে যেতিয়া ভগৱন্তৰ চৰণত সমৰ্পিত হৈ দিব পাৰিব, সেইজন ভগৱন্তৰ প্ৰিয় বল্লভৱত তেওঁকেই কালগ্ৰাহৰ পৰা আঁতৰাই ভগৱন্ত গ্ৰাহে আমাক সাৱটি ধৰিব। ইয়াত কোৱা হৈছে, কতো উঠিতাৱখনে পৰম উৎসুক মনে, কৃষ্ণ কৃষ্ণ বুলি পাৰৈ গেৰি,
কৃপা কৰা হে হৰি বোলো চৰণত ধৰি বন্ধু আৰু জুনু তাৰ পিছত কৈছে কৃষ্ণ গাহে যেন ধৰৈ সংসাৰ কনো সুমৰৈ নথাকৈ চেতন শৰীৰত চিত্তেনেৰৈ চক্ৰপাণি বোলে হলৌ কি কবানি শৰীৰহে শুয়া মহামন্ত্ৰ। যেতিয়া কৃষ্ণ গাহে তেওঁক ধৰিব, কালগ্ৰহ চক্ৰৰ পৰা তেওঁ লাহেকৈ হাত সাৰি কৃষ্ণ গাহে যেতিয়া তেওঁক ধৰিলে, তেওঁ আত্মবিভোৰ হ'ল, নিজক পাহৰি পেলালে, নহয়নে বাৰু? বাটুল পৰাই হ'ল। এই যিটো অৱস্থা, সেই অৱস্থাটোলৈ জীৱ যেতিয়ালৈকে যাব নোৱাৰিব, তেতিয়ালৈকে তেওঁ জীৱনৰ সঠিক লক্ষ্যত উপনীত হ'ব নোৱাৰে। আমি প্ৰত্যেকেই প্ৰত্যেকৰ প্ৰতি সেই যিটো আত্মবোধ, সমস্ত ভূতত মই ব্যাপী আছোঁ হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, নহয়নে বাৰু? এই বোধটো যেতিয়া আমাৰ আহিবগৈ, এই বোধটো আহিবলৈ হ'লে কেতিয়া আহিব? কীৰ্তন কৰোঁতে কৰোঁতে কীৰ্তনটো লুটিয়াই দিলে যেতিয়া নৰ্তকীলৈ ৰূপান্তৰ হয়, হয় নহয়? কীৰ্তনটো লুটিয়াই পঢ়িবচোন, নৰ্তকী হয়। আপুনি জীৱ যেতিয়া নৰ্তকীলৈ ৰূপান্তৰ হ'ব, তেতিয়াই সেই ব্যৱস্থাটো আমাৰ আহিব। সেই ব্যৱস্থাটো আহিলে আপুনি কোন, মই কোন, এই আমাৰ ভেদভাৱটো নাথাকিব। আমি এক ঈশ্বৰৰ সন্তান, শ্ৰেষ্ঠতম তনুধাৰী, চাৰিমুঠি জীৱৰ ভিতৰত একেবাৰে ঈশ্বৰক পোৱাৰ যিটো তনু লাভ কৰিলোঁ, সেইটো হ'ল মনুষ্য তনু। কোনে দিলে? অতি দায়াতৰে পূৰ্ণকৃষ্ণ ভগৱন্তৰ পৰম কৃপাৰ বলত আমি 84 লক্ষ জনী বাগৰি বাগৰি আহি একান্তৰত মনুষ্য তনু পালোঁ। অমনুষ্য শৰীৰ পায় হৰি ন ভজিলা, অৱশ্যে হৈবা ভা তৃণত ৰুহিলা। এই কথাবোৰ যদি আমি অনুভৱ কৰিব পাৰোঁ, অনুভৱটো হ'ল কিন্তু হৃদয়ৰ বস্তু। আপুনি অনুভৱ কৰিবলৈ হ'লে, আমি অনুভৱ কৰিবলৈ হ'লে বিবেক আমাৰ প্ৰতি মুহূৰ্ততে সষ্টম হৈ থাকিব লাগিব। হৃদয়ত থকা ভগৱন্ত অৰ্থাৎ চিত্ত নামৰ কোঠালিটো, য'ত বাসুদেৱ থাকে, চিত্ৰ হ'ল এটা পাত্ৰ, ভগৱন্ত থকাৰ স্থান। এই পাত্ৰ কিন্তু আমাৰ শুদ্ধ হ'ব লাগিব। এই পাত্ৰ যদি কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰেৰে যদি পৰিপূৰ্ণ হৈ থাকে, কেতিয়াও কৃষ্ণ গাহে আপোনাক মোক ধৰিব নোৱাৰে, জীৱক কেতিয়াও ধৰিব নোৱাৰে। কালগ্ৰাহ আৰু কৃষ্ণ গাহ, গ্ৰাহ হ'ল দুবিধ। কালগ্ৰাহৰ পৰা আমি কৃষ্ণ গাহলৈ ৰূপান্তৰ হ'বলৈ হ'লে কীৰ্তনক নৰ্তকীলৈ ৰূপান্তৰ কৰিব লাগিব নিশ্চিত।